ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ অসমীয়া কিতাপখনত উল্লেখিত লক্ষ্মীনাথ বেজবৰুৱাৰ মালতী নামৰ কবিতাটিৰ কেইটামান প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম কি? উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম হ'ল কদমকলি। 2 নম্বৰ কুৱেশ্যনটো হৈছে কদমকলি পুথিখন কোনে ৰচনা কৰিছিল? এনচাৰটো হ'ল কদমকলি পুথিখন লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল। 3 নম্বৰ কুৱেশ্যনটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? এনচাৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল পদুম কুঁৱৰী। 4 নম্বৰ কুৱেশ্যনটো হৈছে মালতী কোন চমুকৈ লিখা? এনচাৰটো হ'ল মালতী হৈছে কবিৰ কল্পনাৰ এক আদৰ্শ প্ৰতিমূৰ্তি যাক তেওঁ নিজৰ হৃদয়ত সজাই ৰাখিছে। 5 নম্বৰ কুৱেশ্যনটো হ'ল ৰোমান্টিক কবিতাৰ 5টা লক্ষণ লিখা। এনচাৰটো হ'ল পাশ্চাত্যৰ ইংৰাজী সাহিত্যত অষ্টাদশ শতিকাৰ শেষ ভাগত ধ্ৰুপদী কাব্য ৰীতিৰ বিৰুদ্ধে গৈ কল্পনা আৰু ব্যক্তিগত আৱেগ অনুভূতিক প্ৰাধান্য দি যি নতুন কাব্য ৰীতিৰ সূচনা কৰা হৈছিল তাকে ৰোমান্টিক কবিতা বুলি কোৱা হয়। ৰোমান্টিক কবিতাৰ লক্ষণসমূহ হ'ল ফাৰ্ষ্ট পইণ্টটো হৈছে ব্যক্তিসত্তাৰ প্ৰাধান্য আৰু ব্যক্তিগত ভাৱ অনুভূতিৰ প্ৰকাশ এনে কবিতাৰ মূল আধাৰ। 2 নম্বৰ পইণ্টটো হৈছে কল্পনাৰ মুক্ততা বা অবাধ স্বাধীনতা ৰোমান্টিক কবিতাৰ লক্ষণ। 3 নম্বৰ পইণ্টটো হৈছে অতীতৰ প্ৰতি শ্ৰদ্ধা আৰু বিপৰীতে ভৱিষ্যত ৰঙীন কল্পনা ৰোমান্টিক কবিতাৰ অন্যতম বিষয়। 4 নম্বৰ পইণ্টটো হৈছে প্ৰকৃতি প্ৰীতি বা প্ৰকৃতিৰ আকৰ্ষণ এই কবিতাৰ প্ৰধান বিষয়। 5 নম্বৰ পইণ্টটো হৈছে প্ৰেম আৰু সৌন্দৰ্যৰ আৰাধনা। প্ৰেমৰ বিচিত্ৰ ৰূপৰ প্ৰকাশ সৌন্দৰ্য সাধনা বিশ্ব প্ৰকৃতিৰ প্ৰিয়তমাৰ ৰূপ সৌন্দৰ্যৰ প্ৰতিফলন আদি ৰোমান্টিক কবিতাৰ লক্ষণ। 6 নম্বৰ কুৱেশ্যনটো হৈছে মালতী কবিতাটিৰ মূলভাৱ লিখা। এনচাৰটো হ'ল অসমীয়া ভাষা সাহিত্যৰ অন্যতম প্ৰধান কাণ্ডাৰী সাহিত্যৰথী ৰূপে পৰিচিত লক্ষ্মীনাথ বেজবৰুৱাদেৱে 1864 চনত শিৱসাগৰৰ এক বৈষ্ণৱ পৰিয়ালত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী। জোনাকী যুগৰ ত্ৰিমূৰ্তি অন্যতম আৰু অসমীয়া সাহিত্যৰ উজ্জ্বল জ্যোতিষ্ক লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হ'ল কদমকলি আৰু একমাত্ৰ উপন্যাসখনৰ নাম হ'ল পদুম কুঁৱৰী। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাসমূহৰ ভিতৰত মালতী কবিতা এক অন্যতম ৰোমান্টিক কবিতা। মালতী কবিতাত বেজবৰুৱাদেৱে প্ৰিয়তমাক নিজৰ প্ৰেয়সী বুলি কল্পনা কৰি কবিতাটিক ৰোমান্টিক ভাৱেৰে বৰ্ণনা কৰিছে। আৰম্ভণিতে প্ৰকৃতি জগতৰ সজীৱ বৰ্ণনাৰে তেওঁ কবিতাৰ কুঁৱৰী মালতীক উদ্ভাসিত কৰিছে। মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত বালিচাপৰিত ৰাতিপুৱা সূৰ্যৰ পোহৰ পৰি চিকমিক কৰি থকা দৃশ্য কবিয়ে ইয়াত বৰ্ণনা কৰিছে। লগতে নীল আকাশত বগলীয়ে লানি পাৰি উৰি আকাশৰ সৌন্দৰ্যৰ কথাও প্ৰকাশ কৰিছে। লুইতৰ পাৰত থকা কহুৱা দৰাত চিকমিকনি উঠিছে লুইতৰ স্বচ্ছ জলধাৰা আৰু অধিক হৈ পৰিছে স্বচ্ছ। কবিয়ে মালতী বিচাৰি বিচাৰি কৈছে যে মালতী লুইতৰ কুঁৱৰীও নহয় ফুলৰ ৰাণীও নহয় বীণৰ বাণীও নহয় আকাশৰ পোহৰৰ প্ৰতিমাও নহয়। মালতীক পোৱা যায় নুশুনা ফুল আৰু নুফুলা কলি ই বাস্তৱতাৰ পৰা বহু দূৰত। এয়া আচলতে বাস্তৱ নহয় কবিৰ ভ্ৰমহে। ভাৱতে উঠা নমা কৰা ভাৱতে বঢ়া মালতীক কবিয়ে মনতে ৰাখি থব খুজিছে কিয়নো কবিয়ে ভাৱজগতত আশ্ৰয় লৈ জীৱনত সুখৰ সন্ধান কৰিছে। ভাৱনাৰ মালতীৰ সুখ দুখৰ লগতে কবিয়েও একাত্ম হৈ জীৱনৰ সুখ বিচাৰি পাইছে বুলি প্ৰকাশ কৰিছে। মালতীৰ হাঁহিতে কবিয়ে হাঁহিব জীৱনৰ সুখ বিচাৰি পাইছে বুলি প্ৰকাশ কৰিছে। মালতীৰ হাঁহিতে কবিয়ে হাঁহিব আকৌ মালতীৰ দুখত কবিয়ে কান্দিব বুলি প্ৰেম বৰ্ণনা প্ৰকাশ কৰিছে। আনকি মালতীৰ কোলাত মূৰ থৈ কবিয়ে জীৱনৰ পৰা মেলানি মাগিব বিচাৰিছে। এই নিষ্ঠুৰ জগতৰ পৰা অৰ্থাৎ বাস্তৱ মায়াভৰা সময়ত কবিয়ে মালতীৰ কোলাত
মূৰটো থৈ গোটেই জীৱনৰ পথ অতিবাহিত কৰিব বিচাৰিছে। কবিৰ কল্পনাপ্ৰিয়াসীৰ মনত সৃষ্টি হোৱা বিভিন্ন অৱস্থা ইয়াত বেভিচাৰী ভাৱ আৰু এইবোৰ বেভিচাৰী ভাৱৰ সংস্পৰ্শত সৃষ্টি হোৱা তেওঁৰ হৃদয়ৰ আবেগ অনুৰাগৰ ধ্বনি হৈ অনুভৱ কবিয়ে মালতী নামৰ হোৱা বিভিন্ন অৱস্থা ইয়াত বেভিচাৰী ভাৱ আৰু এইবোৰ বেভিচাৰী ভাৱৰ সংস্পৰ্শত সৃষ্টি হোৱা তেওঁৰ হৃদয়স্থ আবেগ অনুৰাগৰ ধ্বনি হ'ল অনুভৱ কবিয়ে মালতী নামৰ কবিতাটি কল্পনাৰ যোগেদি প্ৰকাশ কৰি সৌন্দৰ্যময় কৰি তুলিছে। বিশ্ব প্ৰকৃতিৰ ৰূপৰ মাজেদি প্ৰেয়সীক কল্পনা কৰি কবিতাটি অধিক আকৰ্ষণীয় কৰি তুলিছে। ৭ নম্বৰ কুৱেশ্যনটো হৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। আকাশী পোহৰৰ নহয় তেওঁ প্ৰতিমা, নহয় তেওঁ বীণাৰে বাণী। উত্তৰ ব্যাখ্যাৰ বাবে দিয়া পদ ফাঁকি আমাৰ অসমীয়া কবিতাত অন্তৰ্গত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ দ্বাৰা বিৰচিত মালতী নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে। উক্ত কবিতা ফাঁকিৰ জৰিয়তে বেজবৰুৱা দেৱে জগতৰ কোনো সীমিত ৰূপ সৌন্দৰ্যৰ লগত মালতীৰ ৰূপ সৌন্দৰ্যৰ তুলনা কৰিব নোৱাৰাৰ ভাৱত অৱতাৰণা কৰিছে। কবিয়ে মালতীক লুইতৰ কুঁৱৰী, ফুলৰ ৰাণী, আকাশী পোহৰৰ প্ৰতিমা বা বীণৰ বাণীৰ সৈতে তুলনা নকৰাৰ মাধ্যমেৰে তেওঁৰ সকলো পৰিচিত উপমাবোৰৰ পৰা পৃথক কৰি তেওঁৰ বিশেষত্ব বুজিবলৈ চেষ্টা কৰিছে। এইদৰে কবিয়ে মালতীৰ সৌন্দৰ্য আৰু ব্যক্তিত্বক অপৰিসীম আৰু তুলনাহীন ৰূপে উপস্থাপন কৰিছে। ধন্যবাদ।